2 বছৰ নহয় মাত্ৰ 9 মাহতে পবিত্ৰ কুৰআন শৰীফ মুখস্থ কৰি খলখলীয়াকৈ পঢ়ি দেখুৱালে ৰাহুল আমিনে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ নাম ৰুহুল আমিন। মাশাআল্লাহ 9 মাহত পবিত্ৰ কুৰআন শৰীফ মুখস্থ কৰি ৰেকৰ্ড গঢ়িলে হাউলিৰ ৰুহুল আমিনে। হাউলিৰ গলিয়াৰ দাৰুল কুৰআন হাফিজিয়া একাডেমীৰ ছাত্ৰ ৰুহুল আমিন। ৰুহুল আমিনৰ এই সফলতাত বিভিন্নজনে অভিনন্দন জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰিছে হাউলিবাসী। দৰিদ্ৰ কৃষক সন্তান ৰুহুল আমিনৰ এতিয়া সকলো ইছলাম ধৰ্মী লোকৰ নয়নৰ মণি হৈ পৰিছে। হয়, 9 মাহতে পবিত্ৰ কুৰআন শৰীফ মুখস্থ কৰি সকলোৰে নয়নৰ মণি হৈ পৰিছে ৰুহুল আমিন। 1-2 বছৰ নহয় মাত্ৰ 9 মাহতে পবিত্ৰ কুৰআন শৰীফ মুখস্থ কৰি খলখলীয়াকৈ পঢ়ি দেখুৱালে ৰাহুল আমিনে। দৰিদ্ৰ কৃষকৰ সন্তান ৰাহুল আমিনক লৈ গৌৰৱান্বিত অঞ্চলবাসী। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ নাম ৰুহুল আমিন। মোৰ মাদ্ৰাছাৰ নাম গলিয়া দাৰুল কুৰআন হাফিজিয়া একাডেমী। মই 9 মাহত আল্লাহৰ ৰহমতত হাফিজ ক্লিয়াৰ কৰিছোঁ। আপোনাৰ সকলোকে মোৰ জন্য দোৱা কৰিম। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. يا أيها الذين آمنوا استعينوا بالصبر والصلاة إن الله مع الصابرين. ولا تقولوا لمن يقتل في سبيل الله أموات بل أحياء ولكن لا تشعرون. ولنبلونكم بشيء من الخوف والجوع ونقص من الأموال والأنفس والثمرات وبشر الصابرين الذين إذا أصابتهم مصيبة قالوا إنا لله وإنا إليه راجعون. صدق الله العظيم. السلام عليكم ورحمة الله وبركاته. আমার গলিয়া দারুল কুরআন হাফিজিয়া একাডেমির পড়া হাফিজ রুহুল আমিন 9 মাহত সম্পূৰ্ণ কুরআন শরীফ আল্লাহৰ ৰহমতত মুখস্থ কৰিলে। আমি সকলোৱেই বহুত আনন্দিত হৈছোঁ। আমাৰ ৰাইজবাসী যিবিলাক আছে সকলোৱেই বহুত আনন্দিত হৈছে। মোৰ আশা যে গোটেই যিবিলাক মানুহ শুনিব গোটেইখিনি মানুহেই আনন্দিত হ'ব। দোৱা কৰিব যাতে এই হাফিজ ৰুহুল আমিন এই কুরআন শরীফৰ লগতে দুনিয়াৰ লগতে যাতে আখিৰাতো যাতে ভাল কৰিব পাৰে, উত্তীৰ্ণ হ'ব পাৰে। আৰু মোৰ মাদ্ৰাছাত হাফিজৰ লগতে জেনেৰেল পৰিপূৰ্ণ সম্পূৰ্ণ তাৰমানে শিক্ষা দিয়া হয়। ইয়াৰ পৰা এই 2025ত 2জনমান ছাত্ৰই মেট্ৰিক পৰীক্ষা দিব। আপোনালোকে দোৱা কৰিব যাতে এই 2জন ছাত্ৰও বহুত ভাল ৰিজাল্ট কৰিব বুলি মোৰ আশা আছে। আপোনালোকে দোৱা কৰিব।